নলবাৰী জিলাৰ টিহু সমষ্টিৰ গোবৰাদলৰ সমীপৰ ষাঠিকুছি গাঁৱৰ ইছলাম চুবুৰীত এখন বাৰ্ষিক ধৰ্মীয় সভা অনুষ্ঠিত হয়। ষাঠিকুছি গাঁওখনৰ ইছলাম চুবুৰীৰ ইছলাম ধৰ্মীয় লোকসকলে নতুনকৈ নিৰ্মাণ কৰিব লগা স্থায়ী কবৰস্থানৰ পূৰ্ণাংগ প্ৰাপ্তৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আৰু প্ৰথমবাৰৰ বাবে অঞ্চলটোত অনুষ্ঠিত কৰা বাৰ্ষিক ধৰ্মীয় সভা। প্ৰথম বাৰ্ষিক ধৰ্মীয় সভা পৰিচালনা সমিতিৰ সম্পাদক মতলেব আলীয়ে আঁতধৰা সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা উত্তৰ পূব সহযাত্ৰী সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়াই কয় যে আমাৰ অসমীয়া জাতিটোৰ ল'ৰা ছোৱালী সকলে এটা কথা মনত ৰখা ভাল যাতে কৃষিভূমি আমাৰ হাতৰ পৰা হেৰাই নাযায়, কিয়নো এতিয়া ডাঙৰ ডাঙৰ পুঁজিপতি গোষ্ঠী আমাৰ মাজত সোমাই পৰিছে। বিদেশী বিতৰণৰ ক্ষেত্ৰত ভিত্তি বছৰ 1971 চনৰ পৰিৱৰ্তে 1951 চন হোৱাটো আমি বিচাৰিছিলোঁ। 1971 চনৰ পিছত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ উপৰিও অসম গণ পৰিষদ দলে দুবাৰকৈ চৰকাৰ গঠন কৰিলে, কিন্তু ৰাজ্যৰ পৰা বিদেশী বিতৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশীসকলে তালি টোপোলা লৈ অসম ত্যাগ কৰিব লাগিব বুলি কৈছিল যদিও চৰকাৰে ৰাজ্যখন বিদেশীমুক্ত কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আনহাতে এছাম মুছলিম মৌলবাদী শক্তিয়ে বিদেশীৰ হকে মাত মাতি আহিছে যদিও আমি ইয়াক সমৰ্থন নকৰোঁ। অসমৰ পৰা বিদেশী বিতৰণ কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। বৃহত্তৰ অসমীয়া জাতিটোক লৈ এতিয়া আমি সকলো চিন্তিত। এছাম ৰাজনৈতিক কলুষিত ব্যক্তিৰ দ্বাৰা অসমীয়া জাতিৰ ঐতিহ্য সমন্বয় কলুষিত হ'ব ধৰিছে। ই অসমীয়া জাতিৰ বাবে অতি ভয়াৱহ হ'ব পাৰে। এইকাৰণেই অসমীয়া জাতি আজি সংখ্যালঘু হোৱাৰ তেওঁ শংকা ব্যক্ত কৰে। আমি যি ধৰ্মৰে নহওক কিয় সকলো খিলঞ্জীয়া লোকে একত্ৰিতভাৱে থাকি খিলঞ্জীয়া, বড়ো, ডিমাচা, কাৰ্বি, মৰাণ, মটক, ৰাজবংশী আদিকে ধৰি সকলো জাতি জনগোষ্ঠীক লৈ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি আমি চকু দিব লাগে। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰো যথেষ্ট দায়িত্ব আছে। আজিৰ নৱপ্ৰজন্মই শিক্ষা দীক্ষাকে আদি কৰি সকলো দিশতে গুৰুত্ব দিব লাগে, কিয়নো ৰাজ্যৰ বাহিৰৰ মেধা সম্পন্ন বহুতো ব্যক্তি এতিয়া আমাৰ ৰাজ্যখনত চাকৰি কৰিব। ধৰ্মীয় সভাত জামিয়ত উলুমা বিষয়ববীয়াকে ধৰি বিশিষ্ট ব্যক্তি, স্থানীয় লোকসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। অসমীয়া বৃহত্তৰ জাতি এই জাতিকৰণৰ প্ৰক্ৰিয়াটো বিশেষ হৈ যাবলৈ আমি চিন্তিত, কাৰণ আজি সুদীৰ্ঘতা 50 বছৰ অধিক কাল অসমৰ বিভিন্ন প্ৰান্তত সেই প্ৰান্তত গৈ অসমৰ বিদেশী নাগৰিক পৰীক্ষা কৰিবলগীয়া আমি আছোঁ। সেই সময়তো আমি দেখিছোঁ আমাৰ যিটো সমন্বয় আছিলে, সমন্বয়টো কিছুমান ৰাজনৈতিক কলুষিত ব্যক্তিৰ দ্বাৰা যেন এই কলুষিত হৈ পৰিছে আৰু জাতিৰ মাজত বিভিন্ন সংঘাত সৃষ্টি হৈছে, যিটো ভৱিষ্যতৰ অসমীয়া জাতিৰ কাৰণে অতি ভয়ংকৰ হ'ব পাৰে। সেইকাৰণে অসমীয়া জাতিৰ এটা সংখ্যালঘু জাতিলৈ এই ৰূপান্তৰ হোৱাৰো আমি আশংকা দেখিছোঁ। সকলোকে কৈছোঁ, যি ধৰ্মৰে নহওক আমি সকলোৱে একত্ৰিতভাৱে থাকি আমি যাতে অসমীয়া বৃহত্তৰ জাতিটোক এই বড়ো হওক, ডিমাচা হওক, কাৰ্বি হওক, মৰাণ হওক, মটক হওক, আহোমে হওক, ৰাজবংশী সকলোবোৰ জনগোষ্ঠীক লৈ পেলাই যিটো অসমীয়া বৃহত্তৰ জাতি, এই জাতিগত প্ৰক্ৰিয়া যাতে কোনো ব্যাঘাত নজন্মে তাৰে আমি সকলো প্ৰচেষ্টা হাতত ল'ব লাগে। এই ক্ষেত্ৰত আপোনালোকৰ সাংবাদিকসকলৰ দায়িত্ব আৰু কৰ্তব্য আছে। এই বাৰ্তাটো যাতে সকলোকে যায়। আজি সভাৰ এই বাৰ্তাটো সুন্দৰভাৱে প্ৰতিজন ব্যক্তিৰ এই সমন্বয়ৰ ওপৰত যিটো গুৰুত্ব দিছে, এই মুছলমান ইয়াতে ইছলাম ধৰ্মীয় লোকে আমি সকলোকে মাতি যি এক অনুষ্ঠান কৰিছে, অনুষ্ঠানৰ জৰিয়তে সুন্দৰ বাৰ্তা আজি অসমৰ বিভিন্ন প্ৰান্তলৈ যাব বুলি আমি আশান্বিত আৰু আমিও চেষ্টা কৰিছোঁ যাতে এনেধৰণৰ বাৰ্তা আমি বিভিন্ন ঘূৰিছোঁ গৈছোঁ সেইবিলাক প্ৰান্তত আমি এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আজি নৱপ্ৰজন্মই যেন তেওঁলোকৰ কৰ্মসংস্থানৰ কাৰণেই হওক, শিক্ষা দীক্ষা এইবিলাকৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগে। আজি আমাৰ প্ৰশাসনটো দেখিছোঁ আমাৰ মানুহ যথেষ্ট কমি গৈছে। IAS, IPS, LIC চাৰ্ভিচে হওক এইবিলাকত যেন আমাৰ মানুহ একেবাৰে কমি গৈছে, কাৰণ বাহিৰৰ মানুহ IAS, IPS আহি তেওঁলোকে চাকৰি কৰি ইয়াতে গুচি যায়গৈ। জাতিৰ প্ৰতি কোনো দায়িত্বটো তেনেকৈ হ'ব লাগে সকলোকে পোৱা নাই। কিছু ব্যক্তি আছে সেই দায়িত্বটো নোহোৱাৰ বাবেই আজি আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা পিছুৱাই গৈছে বা তেনেকুৱা স্থান পাবলৈ সক্ষম হোৱা নাই। উৎপাদনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ব্যৱসায় বাণিজ্যতে আমাৰ সকলো অসমীয়া ল'ৰা ছোৱালী যাতে খেতিখন আমাৰ কৃষিভূমি যাতে আমাৰ হয়
আমাৰ এতিয়া এনেকুৱা এই কৃষি ভূমি ভিত্তি যাত্ৰা কৰি কিছুমান শক্তি যাতে অৰ্পণ কৰিছে আৰু ডাঙৰ ডাঙৰ পুঁজিপতি বস্তুবিলাকে সোমাই পৰিছে তেওঁলোকে ইয়াত এই ক্ষেত্ৰত আমাৰ প্ৰতিজন অসমীয়া যুৱক যুৱতী প্ৰতিজন ব্যক্তি কিন্তু সজাগ হৈ সঠিক পথৰে নগলে ভৱিষ্যতৰ কাৰণে আমাৰ যেতিয়া অন্ধকাৰ দিবলৈ আমি যাব লাগে বিদেশী প্ৰতিজন বিদেশীয়ে যাব লাগে মই আগৰ পৰাই চুক্তি হোৱাৰ পিছৰ পৰা মই চিঞৰি আছো যে মই ব্যক্তিগতভাৱে 1971 চনত আছিলো মই 1951 চন বুলি আমি জয়কাল সংকল্প সংকল্পিত হৈছিলো যে বিদেশী নাগৰিক খুজিব লাগে তাৰপিছত যিমান চুক্তি হ'ল আন্তঃৰাষ্ট্ৰীয় কিছুমান মানে চুক্তি বঢ়াই দি 71 চনৰ পৰা আজি দুখনকৈ চুক্তিত মানে প্ৰতিশ্ৰুতিবদ্ধ হোৱা কৃষকসকলে অসম গণ পৰিষদ চৰকাৰ বহালে দুবাৰকৈ শাসন বহাৰ পিছতো কোনো ধৰণৰ এই কাৰ্যকলাপৰ হাতত নললে আমি দেখিলো মোদীয়ে কৈছে যে 14 তাৰিখত সকলো বিদেশী যাব লাগিব প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰ শাসন বহাৰ পিছত আজিলৈকে শ্ৰেণী নহল আৰু ঠিক তেনেকে মুছলিম মৌলবাদী কিছু শক্তিয়ে ইয়াৰ বিৰোধিতা কৰি এক সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে যিটো আমি কোনো বিচৰা নাই বিদেশী হলে যাব লাগিব যি ধৰণৰ যি সহায় যি সংস্কৃতি বিদেশী অসমত বহিষ্কাৰটো প্ৰতিজন অসমবাসী ৰাইজে বিচাৰে আৰু দায়িত্ব কৰ্তব্য সেইকাৰণে ক্লাছ 6ৰ যিখন হেৰি হৈছে মই নিজেও তাতো অক্ৰিয়াৰ কৰিছিলো উপস্থিত থাকি মই মোৰ বক্তব্য তাতে ৰাখিছিলো গতিকে মোৰ কথা যিখিনি দায়িত্ব দিছিল চৰকাৰৰ কোনোবা যি উপযোগী দায়িত্ব দিছিল সেইটো মই যিখিনি কল্পনা কৰি ৰিপৰ্টটো চাবমিট কৰিছো সেই দায়িত্ববিলাক আমি কৰি আহিছো সেই অসমীয়া বৃহত্তৰ জাতিটোৰ যাতে যি সন্মান হয় তাৰ আমি সফল লাভ রবিবারে আমার সাতক্ষীরা নলবাড়ি জেলার সাতক্ষীরা গাঁৱৰ ইছলাম চুবুৰীত আমাৰ বহুত আগৰ পৰা এটা অভাৱ হৈ আছিল এই অভাৱটো পূৰণৰ অৰ্থে আমি এখন ধৰ্মীয় সভা অনুষ্ঠিত কৰিছিলো আজি ইয়াত আমাৰ বহুত গণ্যমান্য ব্যক্তি যেনে নকিৰুজ্জামান চাহাব অধিবক্তা অদয়খন গৰিয়ামূৰীয়া অসমৰ সভাপতি আৰু বহুতো আমাৰ ব্যক্তি উপস্থিত আছিল এই সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আৰু আমাৰ যিটো অৰ্থৰ অভাৱ আছিল এই অনুষ্ঠানৰ যোগেদি আমাৰ এই অভাৱ পূৰণ হ'ব বুলি আশা কৰি আমি এই অনুষ্ঠানটো কৰিছিলো ইয়াত সকলোৰে সহযোগ কৰিছে আমাৰ এই ভিতৰুৱা অঞ্চল সাতিকুছি বগাইগাঁও ভিতৰুৱা অঞ্চলত আমাৰ 30 ঘৰ মানুহ আছিল ইছলাম চুবুৰীত এই 30 ঘৰ মানুহে এখন কবৰস্থান পূৰ্ণ কৰাৰ উদ্দেশ্যে এই মিটিংখন সভাখন অনুষ্ঠিত কৰিছে আজি আমাৰ এবছৰ হ'ল কবৰস্থানখন আমি এটা হেৰিহে কৰিছো তাৰমানে পূৰ্ণ হোৱা নাই সেই উদ্দেশ্যে আমি মিটিংখন কৰিছিলো সভাৰে মানে এইখিনিয়ে হৈছে